ভাল লাগিছে কিহৰ বাবে এই দলটো বাছনি কৰি ল'লে ধৰক এই আমাৰ এই জিএছপি ছাৰে যেতিয়া কৈছে আমাৰ ৰাস্তা ঘাট তেখেতে বনাই দিব তাৰে কাৰণে অলপ ভাল লাগিছে আহি পেলাই টিংপাতবিলাক দিছে আমাৰ ধৰক এই মহিলাৰ এটা ঘৰ নাছিল তেখেতে টিংপাত দিছে আৰু কাইলৈ তেখেতে চেইন কেভেল ফেলম বুলি কৈছে ছাৰে এইখিনিয়ে ভাল লাগিছে আৰু আপুনি কি আহিলে এনেকৈ আহিছোঁ আৰু ছাৰৰ কথা শুনি পেলাই আহিছোঁ আৰু ঠিকাটো লৈ এই ঠেঙা জোৰা লৈ এইখিনিয়ে ভাল লাগিছে হোৱাৰ কাৰণটো কি কাৰণ মানে তো এনেকুৱা প্ৰত্যেকৰে দলৰ মানে একোটা নিজা নিজা মানে স্বাধীনতা হেৰি আছে তো জিএছপি দল যিহেতু আমাৰ গণ সুৰক্ষা দল বুলি কৈছে পাৰ্টি গতিকে যিয়ে নেকি ৰাইজক ভাল পায় সেই ৰাইজৰ দলত মানে আহাটো সকলোৰে কৰ্তব্য সেইটো আমিও সেই ৰাইজৰ দলতেই মানে মনোনিৱেশ কৰিছোঁ হওক কাৰণ যিহেতু ৰাইজেহে ৰাজা বুলি কয় গতিকে ৰাইজে যদি মানে ছাৰক মানে আমি জিতাই দিব পাৰোঁ তেতিয়াহে আমাৰো মানে জয় জয় ময় হ'ব গতিকে সেইকাৰণে আমি এইটো দলটো আৰু বাছনি কৰি লৈছোঁ যে জিএছপি দল আচলতে ৰাইজৰ দল হয় আৰু সেই ৰাইজৰ দলতে থাকি ৰাইজৰে কাম আমিও কৰি যাম বুলি আশা ৰাখি আজি এই ৰাইজৰ দলতে মানে উপস্থিত আছোঁ আৰু উন্নয়ন মানে আগতেতো এনেকুৱা কৰি তেৰাই মানে বহুতো উন্নয়ন কৰিছে আৰু এইবাৰো তেৰাই যদি জিতে তেখেতে নিশ্চয় তেওঁ আমাক নলপাৰা চুপাত আশা মানে এটি দিছে যে আমি পাৰ্য মানে যিখিনি আপোনালোকক সহায় কৰিব লাগে আমি মানে নিশ্চিতভাৱে সহায় কৰিম গতিকে এইখিনি তেওঁ আশা দিয়াৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ কাৰণ তেওঁৰ হাতত মানে সবল আছে আৰু তেওঁ পাৰিব দিবা ইতিমধ্যে যিখিনি আগবঢ়াইছে আমাৰ ইতিমধ্যে আমি পাওঁ বুলি ধৰি লৈছোঁ আৰু তেওঁ ৰাস্তাও তেওঁ 1 কিলোমিটাৰ ৰাস্তা দিয়াৰ এটা প্ৰকাশ কৰিছে আৰু ইতিমধ্যে চেইন কেভেল অহাকালি ফেলব আৰু তেওঁ আমাৰ গোৱাঘৰৰ মানে হেৰি চৌহদতো মানে তেওঁ মানে যিটো আমাৰ চাৰিওহত এই চাৰিওহতটো মানে বান্ধি দিয়াৰ কাৰণে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ হৈছে গতিকে তাৰ কাৰণে তেওঁক আমি ভাল পাইছোঁ আৰু ভাল পাই তেওঁৰ লগতে আমি আৰু এনেকৈ সহযোগিতা কৰিছোঁ আৰু এতিয়া প্ৰচাৰ কৰিলেও কাৰণ মনটোহে আচল কথা মনটো কোনেও কাঢ়ি নিব নোৱাৰে না গতিকে আমি যদি প্ৰত্যেকে একতা হৈ থাকোঁ গতিকে বহুতটা দলে বহুতটা প্ৰলোভন দিব আৰু যে অমুক দিম তহুক দিম হেন দিম তেম দিম এনেকুৱা কৰি বহুতটা দলে বহুত প্ৰলোভন দিব আজি বিজেপি চৰকাৰে অৰুণোদয় আঁচনি মানে কিছু সংখ্যক মানুহক দিয়া হৈছে কিন্তু ইয়াৰ বিপৰীতে এই যে আমাৰ শিশুবিলাকৰ যি ৰান্ধনি যি ৰান্ধি শিশুবিলাক খুৱাই আছে তেওঁলোকক দিছে কি 1000 টকা তো 1 মাহৰ মূৰত 1000 টকা তেওঁলোকক দিয়ে আৰু অৰুণোদয় পাৱাবিলাকে তেওঁলোকে ঘৰত বহি অন্যান্য ঘৰৰে কাম উন্নতি কৰিও তেওঁলোকে মাহে মাহে আৰু তেওঁলোকক 1200 টকা দিয়ে আমি গ্ৰাছৰুট লেভেলত গুচি গৈছোঁ কাৰণ জিএছপিটো এনেকুৱা এটা গণসুৰক্ষা পাৰ্টি বুলি কৈছে আমি ৰাইজৰ দল যি গতিকে আমি ৰাইজৰ মাজত গুচি গৈছোঁ আৰু এনেকুৱা ভিতৰুৱা গাঁৱত সৰু সৰু গাঁওবিলাকত ভিতৰুৱা গাঁওবিলাকত আমি সোমাইছোঁ আৰু এনেকুৱাকৈ তেখেতসকলে আমাক আমন্ত্ৰণ জনাইছে সন্মানীয় এমচিএল মহোদয়ক আমন্ত্ৰণ জনাইছে ব্লক কমিটিক আমাক আমন্ত্ৰণ জনাইছে এতিয়া বৰ্তমান জিএছপিৰ যি গতিকে ঢৌ আহিছে গতিকে সৰু সৰু চুবুৰীবিলাকে আগৰ যিবিলাক ৰাজনৈতিক দল ডাঙৰ ৰাজনৈতিক দলবিলাকে ঢুকি নোপোৱা জেগাবিলাকত আমাৰ জিএছপি সোমাই গৈছোঁ আৰু জিএছপি তেখেতসকলক আমি সুৰক্ষা দিয়াৰ কাৰণে লৈ আহিছোঁ ওলাই আহিছে তেখেতসকলক যি কথা দিছে আমিও তেখেতসকলৰ কথা ৰাখিম বুলি প্ৰতিশ্ৰুতি দিয়া হৈছে সন্মানীয় আজি এই গাঁৱত নলপাৰা আমবাৰী নলপাৰা চুবুৰীত আজি বিপিন ৰাজবংশীৰ নেতৃত্বত এখন সভা অনুষ্ঠিত হৈছিল এই সভাখনত আজি চাওক বহু লোক আহি উপস্থিত হৈছিল গাঁওখনৰ আৰু বোৱাৰীৰ পৰা জীয়াৰীৰ পৰা একেবাৰে বৃদ্ধ মহিলাৰ পৰা ডেকা বন্ধুসকলৰ পৰা আজি চাব এটা দুখৰ বিষয় আজি আমাৰ এখেতে অসুস্থ মানুহ এজনে জিএছপিত আকৰ্ষিত হৈও তেওঁলোকে কিন্তু আজি জইন কৰিব আহিছে যে মোক গণসুৰক্ষা পাৰ্টি লাগে মোক ৰাইজৰ পাৰ্টি হ'ল গণসুৰক্ষা এই গণসুৰক্ষা পাৰ্টি লাগে মোক জইন কৰিব আহিছোঁ তেখেতে পেং লৈ জইন কৰিব আহিছে এটা দুখ লগা কথা আমি সেইকাৰণে এই মানুহখিনিক আমি প্ৰতিশ্ৰুতি দিয়া মোৰ লক্ষ্মী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক